হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। আপোনালোকে কেনেকৈ আছে? মোৰ বৰ্তমান ভালেই আৰু আশা ৰাখিছোঁ আপোনালোকৰো ভালেই বুলি। মই আজি অলপ বজাৰলৈ গৈছিলোঁ, মোৰ ছোৱালীৰ কেইটামান বস্তু আনিবৰ কাৰণে গৈছিলোঁ আৰু এয়া আহিলোঁ। আজি গৰমো বহুত বেছি পৰিছে ফ্ৰেণ্ডছ, বৰ বেছি আজি গৰমটো দিলে আমাৰ এইফালে। এয়া আহি সোমালোঁ ঘৰত। এইফালে বস্তুকেইটা ইয়াতে মই থৈ দিলোঁ। মই আপোনালোকক দেখাম দেই কি কি আনিলোঁ ফ্ৰেণ্ডছ। চাই আপোনালোকে ক'বচোন, কমেণ্টত জনাব কেনেকৈ আছে কেনেকৈ নাই বস্তুকেইটা। এয়া মোৰ ছোৱালীৰ, এইটো হৈ গ'ল ড্ৰেছ। তাইৰ স্কুলত প্ৰগ্ৰাম আছে, ডান্স কম্পিটিশ্যনত তাই ভাগ লৈছে। এইটোৰ কাৰণে মই তাইৰ ড্ৰেছখিনি আনিবলৈ কাৰণে গৈছিলোঁ। তাই কৈছিলে য়েল্ল' কালাৰৰ মা লেহেংগা লাগে, সেইটোকে বিচাৰি বহুত বিচাৰিলোঁ। শেষত গৈ কিনে পালোঁ আৰু এখন দোকানত, সেইখিনি আনিলোঁ। এয়া চব ফ্ৰেণ্ডছ, কেনেকৈ লাগিছে? ধুনীয়া আছেনে নাই ক'বচোন। এইটো চুন্নি হয়, চুন্নি বুলি কয় এইটো। ওপৰটো গোটেইটো খোলা নাই বাৰু, ওপৰৰ পৰাই আপোনালোকক দেখাই দিছোঁ। তাই কিনিলে মই আপোনালোকক তাইৰ ভিডিঅ' এখন মই আপোনালোকৰ ওচৰত দিম বাৰু। আৰু এয়া হৈ গ'ল তাইৰ আৰু এটা গানত তাই পাৰ্টিচিপেট কৰিছেতো, এইটো এক্সট্ৰা এটা ড্ৰেছ লাগে বুলি ক'লে। এইটো এক্সট্ৰা এটা ড্ৰেছ মই লৈ আহিলোঁ ব্লু কালাৰৰ। কেনেকৈ লাগিছে ক'বচোন। আৰু এইফালে মই নিজৰ কাৰণেও এটা সৰু বস্তু আনিলোঁ। মোৰ এই বেগটো অলপ বৰ ভাল লাগিলে, মানে চাই খুব ধুনীয়া লাগিলে। সেইটো কাৰণে মই এইটো মোৰ কাৰণে লৈ আহিলোঁ। কেনেকৈ লাগিলে কমেণ্টত জনাবচোন দেই। এয়া ভিডিঅ'টো ইমানতে। কেনেকৈ লাগিলে ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিব।